স্বাস্থ্য বিভাগৰ কেইবাখনো অভিলাষী আঁচনি ৰাজ্যৰ জিলাৰ্থে 108 মৃত্যুঞ্জয় সেৱা বাহন মুকলি স্বাস্থ্য বিভাগলৈ টাটা মটৰ্ছৰ পৰা 150খন অত্যাধুনিক এম্বুলেন্স অসমৰ ৰাইজে যাতে গুণগত মানৰ স্বাস্থ্য সেৱাৰ লগতে স্বাস্থ্য সম্বন্ধীয় সকলো আঁচনিৰ সা সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বৃহস্পতিবাৰে জনতা ভৱনত মুকলি কৰা হয় 83খন অত্যাধুনিক এম্বুলেন্স বাহনৰ টাটা মটৰ্ছৰ পৰা লোৱা 150খন এম্বুলেন্সৰ প্ৰথম পৰ্যায়ত মুকলি কৰে 83খন এম্বুলেন্স এম্বুলেন্স সেৱা বাহনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত অসম মটৰ্ছৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণৰ লগতে স্বাস্থ্য বিভাগ অসম মটৰ্ছৰ বিষয়া কৰ্মচাৰীসকল প্ৰথম পৰ্যায়ত 83খন অত্যাধুনিক সা সুবিধাৰ এম্বুলেন্সৰ ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি ৰাজ্য চৰকাৰত যোৱা বছৰৰ বাজেটতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি 150খন এম্বুলেন্স আমি ক্ৰয় কৰিম আৰু আজি আমি সেই 150খন এম্বুলেন্স যি টাটা মটৰ্ছৰ পৰা আমি লৈছোঁ আমাৰ হাতত 800খন এম্বুলেন্স আমি এতিয়া ৰাইজৰ সেৱাৰ বাবে আগবঢ়াই দিব পাৰিছোঁ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণা পুৰণি এম্বুলেন্স বেচৰকাৰী সংস্থাক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব চৰ্তমতে স্বাস্থ্য খণ্ডত ব্যৱহাৰ কৰিব লাগিব বাহনসমূহ বিজ্ঞাপনৰ যোগেৰে সদৰি কৰা হ'ব সকলো কথা 19 লাখ গৰ্ভৱতী মহিলাৰ বাবে এম্বুলেন্স সেৱাৰ ব্যৱস্থা আছে আমাৰ সাধাৰণতে নৰ্মেল যিবিলাক ভেহিকল ৰাজ্য চৰকাৰৰ নিয়ম মতে আমি 15 বছৰ পিছত আমি স্ক্ৰেপেজ কৰিব লাগে অৰ্থাৎ 15 বছৰ পিছত তাক আমি লোহালৈকে বা ষ্টিললৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ এই এম্বুলেন্সবিলাক কোনোবাই অলপ টকা খৰচ কৰিলে ই ৰিপেয়াৰেবল হ'ব পাৰে আৰু আমি যেতিয়া অকশ্যনত দিওঁ বহুত বেছি টকা পইচাও নাপাওঁ গতিকে মই কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিম যে এটা বাতৰি কাকতত আবেদন দি কোনোবা যদি NGO এই এম্বুলেন্সবিলাক আমাৰ পৰা লৈ যাব খোজে on the basis of their proven track record আমি বিনামূলীয়াকৈ দি দিব লাগে অসমত স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ সংখ্যা 9খনলৈ বৃদ্ধি পালে ইপিনে 2030 বৰ্ষলৈ প্ৰায় 24খন মেডিকেল কলেজ নিৰ্মাণৰ লক্ষ্য মুখ্যমন্ত্ৰী পূজাৰ পূৰ্বে আৰম্ভ হ'ব 5খন মেডিকেল কলেজৰ কাম আমাৰ যেটো প্ল্যান আছিল যে by 2030 we will have 2000 doctors annually 24 medical college minimum সেই লক্ষ্য আমি ধাৱমান হৈছো আৰু সেই লক্ষ্যত আমি উপনীত হ'ম আৰু অহা দুৰ্গা পূজাৰ আগতে আমি অসমত নতুনকৈ আৰু 5খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম মুখ্যমন্ত্ৰীয়ে বক্তব্যৰ মাজতে আয়ুষ্মান অসমৰ কথাও উনুকিয়াই লগতে অসমত 33 লাখ লোকক সংযোগ কৰাৰ লক্ষ্যৰ বিষয়ে জনাই মুখ্যমন্ত্ৰীয়ে যেনেকৈ আমাৰ ইয়াত সাংবাদিকসকল আছে কোনোত নপৰিলেও অল জাৰ্নেলিষ্ট কেন বি এনৰোল আণ্ডাৰ Ayushman Assam teneke jikhini disadvantage anybody who is in anath ashram bidhashram so we can give additional cards to those disadvantaged people jak hoyto amar strictly jito teolokor hatot NFSA card na thakibo pare অসম মটৰ্ছৰ পৰা বৰ্তমান 83খন এম্বুলেন্স আগবঢ়ালেও আন 63খন এম্বুলেন্সৰ সেৱা অতি কম সময়ৰ ভিতৰতে জনসাধাৰণে লাভ কৰিব বুলি মন্তব্য কৰে অসম মটৰ্ছৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণে ভিডিঅ' জাৰ্নেলিষ্ট বিজয়লক্ষ্মী বসুমতাৰীৰ সহযোগত পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী